নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে পাকঘৰত এই ভুল কাম কৰে নেকি? যদি পাকঘৰত এই ভুল কৰিছে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা ভাল শক্তি বাহিৰ হৈ গৈছে আৰু আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিছে। লগতে আপোনালোকৰ ঘৰত বাস্তু দোষো উৎপন্ন হ'বলৈ ধৰিছে। আপোনালোকে গম নোপোৱাকৈ আপোনালোকৰ বহু ক্ষতি হৈ আছে। আহক আজি এই ভিডিঅ'টোৰ যোগেদি এই সকলোবোৰ কথা আজি আমি সুন্দৰভাৱে আলোচনা কৰিম আৰু পাকঘৰত কি বস্তু কাম কৰিব নালাগে বা কি ভুল কৰিব নালাগে সেই সকলোবোৰ কথা জানিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আপোনালোকেও পাকঘৰত এই ভুল কৰে নেকি? পাকঘৰত এই ভুল আপোনালোকে কেতিয়াও কৰাটো উচিত নহয়। পাকঘৰত থকা এই ভুলে ঘৰলৈ আনিব পাৰে ডাঙৰ বিপদ। লগতে ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰত পাকঘৰটো এখন ঘৰৰ আত্মাস্বৰূপ বুলিও মনা গৈছে, যি ঠাইৰ পৰা ঘৰখনৰ উন্নতি লৈ আহে বা ঘৰ এখনৰ উন্নতি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত পাকঘৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পাকঘৰটো যদি সঠিক ঠাইত নাথাকে তেনেহলে আপুনি কেতিয়াও উপাৰ্জন কৰিব নোৱাৰিব। যিমান উপাৰ্জন কৰিব সেই সকলোবোৰ উপাৰ্জন আপোনালোকৰ খৰচ হৈ যাব, কেতিয়াও সেই পইচা জমা নহ'ব। ইয়াৰ উপৰিও ঘৰত কাজিয়া, তৰ্ক বিতৰ্ক আৰু ইয়াৰ লগতে স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰিব আৰু লগতে জীৱনত নানা ধৰণৰ সমস্যাই দেখা দিবলৈ ধৰিব। সেইকাৰণে এই সকলোবোৰ কথা আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। ইয়াৰ উপৰিও পাকঘৰ যদি সঠিক জেগাত নাথাকে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মী আহি প্ৰৱেশ নকৰিব আৰু আপোনালোকৰ ঘৰত বৰঞ্চ হাই কাজিয়া সৃষ্টি হ'বলৈ ধৰিব। বাস্তুশাস্ত্ৰৰ মতে আমি যেতিয়া পাকঘৰটো বনাওঁ সেই বনোৱা জেগাটোকো পূব আৰু দক্ষিণ দিশ হ'ব লাগে, অৰ্থাৎ অগ্নিকোণত আমি পাকঘৰটো বনাব লাগে। সেই দিশত যদি আমি পাকঘৰটো বনাওঁ তেনেহলে সাক্ষাৎ মা লক্ষ্মী আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মা লক্ষ্মী আমাৰ ঘৰতেই থাকি যাব, যাৰ ফলত ঘৰত উন্নতি দেখিবলৈ পাব, দুখ দৰিদ্ৰতা ঘৰৰ পৰা দূৰ হৈ পৰিব। ইয়াৰ উপৰিও পাকঘৰটো আমি পূব দিশৰ ফালেও বনাব পাৰোঁ। পূব দিশটো আমাৰ শাস্ত্ৰত শুভ বুলি মনা গৈছে। পূব দক্ষিণ দিশ নাইবা পূব দিশতো আমি পাকঘৰ বনোৱাটো শুভ বুলি মনা গৈছে। বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ পাকঘৰটো সঠিক দিশত থাকিলে আপোনালোকৰ ঘৰত টকা পইচা উভৈনদী হৈ পৰিব, ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। এতিয়া আমি জানি লওঁ আহক, যদি পাকঘৰটো আমাৰ সঠিক দিশত আছে তথাপিও আমাৰ ঘৰত টকা পইচা জমা নহয় কিয় আৰু আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা কিয় আহে, ইয়াৰ লক্ষণবোৰ আমি জানি লোৱাটো অত্যন্ত দৰকাৰ। আমি নজনাকৈ পাকঘৰত এনে কিছুমান ভুল কৰি আমি থওঁ, পিছত এই ভুলবোৰ শুদ্ধ কৰিবলৈ বহু কঠিন আৰু ইয়াৰ ফলত আমাৰ জীৱনত বহু ধৰণৰ সমস্যা আহে, টকা পইচা কেতিয়াও আমাৰ ঘৰত জমা নহয় আৰু মা লক্ষ্মীৰ আশীৰ্বাদ আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। আহক তেনেহলে ইয়াৰ বিষয়ে আমি সবিশেষভাৱে জানি লওঁ। পাকঘৰৰ এনে ভুলৰ কিছুমান কথা আমি আলোচনা কৰিম, যিবোৰ কথা বাস্তুশাস্ত্ৰত আমাৰ সম্পূৰ্ণ সম্পৰ্কে উল্লেখ দেখিবলৈ পোৱা যায়। পাকঘৰৰ স্থান যেতিয়া আপোনালোকে নিৰ্ণয় কৰিব সেই স্থান আপোনালোকে পূব দক্ষিণ স্থান ৰাখিব আৰু যদি পূব দিশতো ৰাখে তেনেহলেও আপোনালোকৰ একো সমস্যা নাহে। এনেকৈ ৰাখিলে আপোনালোকৰ সকলো ধৰণৰ সমস্যা দূৰ হৈ পৰিব। ইয়াৰ পিছতে আমি জানিব লাগিব যে পাকঘৰৰ চৌকা যোন জেগাত থাকিব বা পাকঘৰৰ চৌকা যোন জেগাত ৰাখিব সেই জেগা যেতিয়া টাইলছ লগাব বা কিবা ৰং কৰিব, কেতিয়াও আপোনালোকে কলা ৰং নকৰিব বা একেবাৰে সেউজীয়া ৰং নকৰিব। এনে কৰাটো অশুভ বুলি মনা গৈছে। যদি টাইলছো লগায় তেনে ক্ষেত্ৰতো আপোনালোকে কলা বা সেউজীয়া ৰঙৰ টাইলছ নলগাব। আপোনালোকে বগা ৰঙৰ বা বেলেগ ৰঙৰ লগালে একো ক্ষতি নহয়, কিন্তু কলা আৰু সেউজীয়া ৰঙৰ একেবাৰে নলগাব। এইটো অশুভ লক্ষণ বুলি মনা গৈছে। এনেকৈ যদি আপোনালোকে লগায় তেনেহলে আপোনালোকৰ ঘৰত ধাৰ বৃদ্ধি পাবলৈ ধৰিব, জমা অৰ্থ ক্ষতি হৈ পৰিব আৰু ঘৰত বেমাৰ আজাৰে দেখা দিবলৈ ধৰিব। ঘৰত হাই কাজিয়া বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে আপোনালোকৰ শত্ৰু বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ক'ব লাগিব যে ঘৰত অকাল আহিবলৈ ধৰিব। সেই গতিকে এইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিব।
পাকঘৰত কেতিয়াও গ্ৰেনাইট টাইলছ আমি ব্যৱহাৰ কৰিব নালাগে। ইয়াক বহু অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। গ্ৰেনাইট এখন ঘৰলৈ আনিলে ঘৰত ঋণাত্মক শক্তি জাগ্ৰত হৈ পৰে আৰু যাৰ ফলত আপোনালোকৰ ঘৰত ধাৰ বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অৰ্থৰ ক্ষতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব। ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ উন্নতিত বাধা আহিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে পাকঘৰত কেতিয়াও গ্ৰেনাইট ব্যৱহাৰ নকৰিব। পাকঘৰৰ দুৱাৰৰ সন্মুখে সন্মুখে কেতিয়াও মন্দিৰৰ দুৱাৰ বা পূজাঘৰৰ দুৱাৰ থাকিব নালাগে। ইয়াৰ উপৰিও লেট্ৰিন বাথৰুমৰ দুৱাৰো সন্মুখে সন্মুখে হ'ব নালাগে। এনে হ'লে সেই ঘৰত বেমাৰ বৃদ্ধি পাবলৈ ধৰে জোখতকৈ বেছি আৰু লগতে বিভিন্ন ধৰণৰ ছালৰ ৰোগে আপোনালোকক দেখা দিব। ইয়াৰ উপৰিও ঘৰত কেতিয়াও শুভ শক্তিৰ আপোনালোকৰ আগমন নহ'ব। ঘৰত যিমানেই পইচা আপোনালোকে নঘটক কিয়, সেই পইচা কেতিয়াও জমা কৰি ৰাখিব নোৱাৰিব আৰু পাবলগীয়া পইচা পোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি টান দেখিবলৈ পোৱা যাব। ঘৰত থকা সকলো শুভ শক্তি গুচি যাব, বিশেষকৈ মা লক্ষ্মী ঘৰ এৰি গুচি যাব। সেই গতিকে পাকঘৰৰ দুৱাৰৰ সন্মুখে সন্মুখে কেতিয়াও মন্দিৰ বা পূজাঘৰৰ দুৱাৰ ৰাখিব নালাগে বা লেট্ৰিন বাথৰুমৰ দুৱাৰ থাকিব নালাগে। এইটো বহু বেছি অশুভ লক্ষণ বুলি মনা গৈছে। এনে থাকিলে ঘৰত দুখ দৰিদ্ৰতা সৰ্বাধিক বৃদ্ধি পাই থাকে। আপোনালোকৰ পাকঘৰৰ গেছৰ চোলাখনত 3টা চৌকা আছে নেকি? 3টা চৌকা থকাটো বহু বেছি অশুভ বুলি মনা গৈছে। 2টা 4টা অথবা 6টা চৌকা থকাটো শুভ বুলি মনা গৈছে। কেতিয়াও পাকঘৰৰ গেছৰ চোলাখনত 3টা চৌকা নাৰাখিব। এইটো দুৰ্ভাগ্যৰ লক্ষণ বুলি মনা যায়। এই কাম যদি আপোনালোকৰ ঘৰত বহুদিনৰ পৰা চলি আছে, তেনেহ'লে আজি আপোনালোকে বন্ধ কৰক আৰু নতুনকৈ গেছৰ চোলা এটা কিনি আনি আপোনালোকে তাত 2টা 4টা বা 6টা চৌকা থকা চোলা কিনি আনি ঘৰত ব্যৱহাৰ কৰক। এনে কৰিলেহে ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু ঘৰৰ পৰা অকাল দূৰ হ'বলৈ ধৰিব। পাকঘৰৰ দুৱাৰখন কেতিয়াও দক্ষিণ পশ্চিম বা পূব দক্ষিণ হ'ব নালাগে। এনে হোৱাটো বহু বেছি অশুভ বুলি মনা গৈছে। যদি এনে হয় তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত বহু ধৰণৰ সমস্যা আহিব, তীব্ৰ আপোনালোকৰ ক্ষতি হ'বলৈ ধৰিব, অৰ্থ আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। ঘৰত হাই কাজিয়া বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত বহু বেছি অশান্তি নামি আহিব। সেইকাৰণে পাকঘৰৰ দুৱাৰখন দক্ষিণ পশ্চিম বা পূব দক্ষিণ হ'ব নালাগে। পাকঘৰৰ এখন টেবুলতে একেলগে গেছৰ চৌকা আৰু আপোনালোকে ফিল্টাৰ বা পানীৰ ব্যৱস্থা ৰাখিব নালাগে। এই দুয়োটা একেলগে থকাটো বহু বেছি অশুভ লক্ষণ বুলি মনা গৈছে। বাস্তুশাস্ত্ৰৰ মতে জুই আৰু পানী কেতিয়াও মিলন নহয়। যদি এনেকৈ আপোনালোকে ৰাখিছে তেনেহ'লে দেখিবলৈ পাব যে সেই ঘৰত সঘনাই কাজিয়া, মত বিৰোধ আৰু তৰ্ক বিতৰ্ক দেখিবলৈ পাব। সেই ঘৰত সদায় এদিনৰ পিছত এদিন হাই কাজিয়া সৃষ্টি হ'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব। ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব। নতুন নতুন সমস্যা আপোনালোকৰ জীৱনলৈ আহি থাকিব। সেইকাৰণে পানী আৰু জুই কেতিয়াও একেলগে নাৰাখিব পাকঘৰত। আপোনালোকৰ ঘৰৰ পাকঘৰৰ ৱালখন আৰু মন্দিৰ বা বাথৰুমৰ ৱালখন কেতিয়াও এখন ৱালেই হ'ব নালাগে। মাজৰ ৱালখন কেতিয়াও একেখন হ'ব নালাগে। যদি এনেকৈ হয় তেনেহ'লে ঋণাত্মক শক্তি ঘৰলৈ আহিবলৈ ধৰে, যাৰ ফলত বেয়া বেয়া শক্তি আপোনালোকৰ ঘৰত ঠাই ল'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱন ধ্বংস কৰি তুলিব। ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত বেয়া চিন্তা সোমাই পৰিব। আপোনাৰ উপৰিও আপোনালোকৰ ঘৰৰ মানুহৰো বহু বেছি ক্ষতি হ'ব, বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু বহু বেছি ঋণৰ মাজত আপোনালোক সোমাই পৰিব। পাকঘৰত যেতিয়া আপোনালোকে কিবা বস্তু ৰান্ধিব, সেই সময়ত আপোনালোকে পূব ফালে মুখ কৰি ৰান্ধিব লাগে। দক্ষিণ দিশত মুখ কৰি কেতিয়াও আপোনালোকে খোৱা বস্তু ৰান্ধিব নালাগে। যদি এনে কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ বিপদ অহাটো নিশ্চিত। আমি জানি বা অজানিতে পাকঘৰত এনে কিছুমান ভুল কৰি থওঁ, যাৰ ফলত আমাৰ ঘৰলৈ বিপদ মাতি আমি নিজেই আনো। ঘৰখনত ইটোৰ পিছত সমস্যা সিটো আহি পৰে। এখন ঘৰৰ বাবে যিহেতু পাকঘৰটো অতি গুৰুত্বপূৰ্ণ ঠাই, সেইকাৰণে এই নিয়মসমূহ আমি সম্পূৰ্ণ বাস্তুশাস্ত্ৰৰ অনুসৰি জানি লোৱাটো দৰকাৰ। এই বস্তু জানিলেহে আমাৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আমাৰ মংগল হ'বলৈ ধৰিব।